আমিও এটা ৰিপৰ্ট পাইছোঁ কুৱেশ্যন পেপাৰ ভাইৰেল হোৱাৰ কথা এটা কাছাৰৰ পৰা কাছাৰৰ লক্ষীপুৰ চেণ্টাৰৰ পৰা ভাইৰেল হোৱা বুলি গম পাইছোঁ কথাটো। এই কথাটো হ'ল কি মই যোৱাবাৰেই কৈছিলোঁ ইংলিছত যেতিয়া ভাইৰেল হৈছিলে 10:57 তেতিয়া কৈছিলোঁ মানে কথাটো এনেকুৱা ধৰণৰ আমি 8:45 যেতিয়া কুৱেশ্যন পেপাৰবিলাক দি দিওঁ তেতিয়া দুজন ষ্টুডেণ্টৰ সন্মুখত আমি চাৰ্টিফাই কৰি লওঁ যে তোমালোকৰ সন্মুখত খোলা হ'ল বুলি এখন চাৰ্টিফিকেট থাকে প্ৰত্যেক চেণ্টাৰত। তাৰপাছত 8:55 পিছত কি হৈ যায় গোটেই পেপাৰখন লাখ লাখ ষ্টুডেণ্টৰ হাতত পৰি যায়। তাৰপিছত পৰীক্ষা আৰম্ভ হয়। পৰীক্ষা আৰম্ভ হওঁতে আমাৰ চেণ্টাৰ ইনচাৰ্জকে আদি কৰি পেলাই গোটেই পুলিচ প্ৰশাসন DC প্ৰশাসন গোটেইখিনি এটা সামগ্ৰিকভাৱে পৰীক্ষাৰ পৰিচালনা কৰাৰ দায়িত্বত থাকে। এতিয়া কথাটো হৈছে যিহেতু কুৱেশ্যন পেপাৰখন 9টা বজাৰ পিছত মোবাইলত ওলাইছে ভাইৰেল হৈছে গতিকে মই সেই টাৰ্মটোকে কৈ আছোঁ যে কুৱেশ্যন পেপাৰ ফাদিল আৰু কুৱেশ্যন পেপাৰ ভাইৰেল দুটা বেলেগ বস্তু। মানে কুৱেশ্যন পেপাৰ ফাদিল হ'লেতো ফাদিলেই হ'ব কাৰণ কুৱেশ্যন পেপাৰটো ষ্টুডেণ্টে পঢ়া আগতেই পাই যাব। কুৱেশ্যন পেপাৰখন ভাইৰেল হোৱাৰ লগে লগে তাৰ আগতেই ষ্টুডেণ্টে পাই গ'ল লাখ লাখ ষ্টুডেণ্টে আৰু তাৰ পৰা ভাইৰেল হ'লে ষ্টুডেণ্টৰ একো বেনিফিট নহ'ব। তেওঁলোকে ভাইৰেল কৰিব পাৰিব কিন্তু সেই ভাইৰেল হোৱাৰ পৰা তেওঁলোকে কোনো বেনিফিট নাপাব। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে গণিগাম চেণ্টাৰ যিটো আমাৰ ইংলিছ পৰীক্ষাত যথেষ্ট নকলৰ পৰিভৰ হৈছিলে সেই চেণ্টাৰত পুনৰ পৰীক্ষা কেন্দ্ৰটো পৰীক্ষা বাতিল কৰিব এতিয়া আমি টিভিৰ যোগে দেখিছোঁ। গতিকে বাকী কাছাৰৰ DC ৰিপৰ্টলৈ আমি ৱেইট কৰিছোঁ তেওঁলোকে ৰিপৰ্ট কি আহে চাওঁ তেনেকৈ আগবাঢ়িব লাগিব। কেনেকৈ সম্ভৱ হৈছে 50টাকৈ মোবাইল উদ্ধাৰ হৈছে বুলি তেনেকৈ পাইছোঁ সেইটো সম্ভৱ হ'ব নালাগে কাৰণ কিয় তাত ফিচিঙৰ ব্যৱস্থা আছে। মোবাইল যে নিব নালাগে আমি মেইন গেটৰ কাষতে লিখি দিওঁ যে মোবাইল যদি নিয়ে ধৰা পৰে 3 বছৰলৈ এক্সপেল কৰা হ'ব। গতিকে নিয়ম কানুনবিলাক তেনেকৈ আছে তেনেকৈ চলিও আছে কিন্তু কেনেকৈ কি পৰিস্থিতিত ভিতৰত মোবাইল পালে সেইটো DC ৰিপৰ্ট আহিলে আমি কথাটো গম পাম। কেন্দ্ৰটোলৈ নটিচ দিয়া হৈছে আপোনালোকৰ সেৱাৰ ফালৰ পৰা? নটিচ নহয় আমি তেওঁলোকৰ পৰা বিচাৰিছোঁ ৰিপৰ্ট বিচাৰিছোঁ কেনেকৈ আহি মোবাইল ভিতৰত সোমাব পাৰে পাব পাৰে তেওঁলোকৰ পৰা বিচাৰিছোঁ কাৰণ ৰিপৰ্টটো পালেহে আমি গম পাম কি অৱস্থাত কেনেকৈ কি হ'ল। কিন্তু যিয়ে নহওক মেট্ৰিক পৰীক্ষালৈ যিটো হৈ আছে এইটো আমাৰো মনটো ভাল লাগি থকা নাই কাৰণ আগতে বেলেগ ধৰণৰ কিছুমান কথা থাকে কিন্তু এতিয়া মোবাইলে এইটো ভাইৰেল হোৱা 9টা বজাৰ পিছত এই কথাটো বৰ শুভ লক্ষণ নহয়। আমি সকলোৱে ইতিবাচক দৃষ্টিভংগী আগবাঢ়িব লাগিব। গতিকে কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা ডিষ্ট্ৰিক্ট প্ৰশাসনৰ পৰা ৰিপৰ্ট আহিলে আমি আচল কথাটো গম পাম। গণিগাম চেণ্টাৰ হৈছিলে নকল মই IAS জনাইছিলোঁ আৰু IAS চৌকুচ কৰিছে অলৰেডি চৌকুচটো মই মাধ্যমত দি দিছোঁ। গতিকে আৰু এইটোৱে নহয় যি চেণ্টাৰত নকল আপোনালোকে মন কৰিব এই কাৰবাৰটো কিন্তু 5-6 বছৰ আগলৈকে খুব আছিলে ৱালৰ ওপৰি দৌৰ মৰা কিবা দৌৰ মৰা এই যোৱা 5 বছৰমান নাছিলে। আজি এইবাৰ প্ৰত্যক্ষ কৰিলোঁ মই কথাটো নতুন এটা কিন্তু এইবিলাক কোনো কথাতে ইয়াৰ কোনো ক্ষমা নাইকিয়া। এইবিলাক চেণ্টাৰ আমি ভৱিষ্যতে আমি তাৰ উচিত ব্যৱস্থা ল'ম। ইতিমধ্যে একশ্যন কৰিব আৰম্ভ হৈছে এইটো বৰ শুভ লক্ষণ নহয়। পৰীক্ষাটো বাতিলৰ কথা পৰীক্ষা বাতিলৰ হয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে আমি টিভিত প্ৰত্যক্ষ কৰিছোঁ যে গণিগাম চেণ্টাৰ যিটো নকল হৈছিলে নকল হোৱা চেণ্টাৰত পৰীক্ষা বাতিল এইটো খুব ভাল কথা তেতিয়া আমাৰ ষ্টুডেণ্টে জাষ্টিছটো পাব কাৰণ কোনোবাই নকল কৰি লিখিব কোনোবাই এনেই লিখিব কোনো কথা নহয়। এইটো খুব উচিত বৰ ভাল সিদ্ধান্ত হৈছে নকল কৰা ষ্টুডেণ্টে এটা মেছেজো যাব নকল কৰিলে কি হয় এটা ভাল মেছেজ যাব। গতিকে চৰকাৰে যেনেধৰণৰ আমাৰ নীতি নিৰ্দেশনা দিয়ে আমি তেনেকৈ আগবাঢ়িম। কিন্তু এই যিখিনি ছাত্ৰই আচলতে আমি বেয়া কামবিলাক কৰিছে তাৰ লগত কিন্তু বহুত ভাল ছাত্ৰ ছাত্ৰীৰ এটা বহুত ক্ষতি হৈছে। নাই এতিয়া সেই কথাবিলাক ধৰক ইটোৰ লগত সেইটো আপোনাৰ সম্বন্ধ আছে। এতিয়া আমাৰ যেতিয়া 1 ঘণ্টাৰ পাছত ষ্টুডেণ্ট ঘৰলৈ যাব পাৰে তেতিয়া যেনেকৈ ইংলিছৰ টেষ্ট ঘটনা ঘটিল এতিয়া এটা সেই কেনেকুৱা ধৰণৰ অলপ তলৰ মেধা শক্তি সম্পন্নক আপুনি যিটো ল'ৰা বা ছোৱালী 1 ঘণ্টাত যাব বিচাৰে তাক 3 ঘণ্টা বহি ৰখাটো সমস্যা কাৰণ 3 ঘণ্টা যদি ধৰি আকৌ ভাল ল'ৰাকেইটা বেয়া হয়। কিছুমান নিয়ম কানুনৰ মাজত পৰীক্ষাটো আৰম্ভ হয় আচলতে। গতিকে সকলোৱে মই কৈছোঁ নহয় ইতিবাচক দৃষ্টিভংগী আগবাঢ়িবই লাগিব। আমি এটা লিখিবলৈ ইচ্ছা নকৰা ল'ৰা ছোৱালী কিছুমানক আমি 3 ঘণ্টা বঢ়াই ৰাখি ভালকেইটাক আমি অনিষ্ট কৰিম সেইটো আমি কৰিব নোৱাৰোঁ। গতিকে এটা সামগ্ৰিকভাৱে কিছুমান নিয়ম কানুনৰ মাজেদি পৰীক্ষা হয়। গতিকে এই ক্ষেত্ৰত আমি কেনেকৈ মোবাইল পালেগৈ ইমানখিনি কি কথা হ'ল আমি অপেক্ষা কৰি আছোঁ ৰিপৰ্টৰ কাৰণে চাওঁ। মুখ্যমন্ত্ৰীৰ সৈতে কিবা আলোচনা হৈছিল মুখ্যমন্ত্ৰীয়ে সচিবগৰাকী যিহেতু তালৈ গৈছে তেখেত গৈছে সচিব মহোদয় অহা নাই তেনেকৈ গতিকে যিহেতু অহা নাই আহিলে গম পাম। আমি সংবাদ মাধ্যমৰ পৰাহে আমি পাইছোঁ কথাবিলাক গতিকে তেখেতো আহি পোৱা নাই আহিলে গম পাম বুলি কথাটো। আমি টিভিৰ যোগে দেখিছোঁ যে যিবিলাক মানে গণিগাম চেণ্টাৰৰ কথাটো আমি ইয়াত উল্লেখ কৰা হৈছে বাকী ডিটেইলছটো আমাৰ ছেক্ৰেটাৰী মহোদয় আহিলে গম পাম। আপুনি যিটো ক'লে যে 3 ঘণ্টা বহি থাকিবলৈ কিছুমান ছাত্ৰ ছাত্ৰী যিসকলে অসুবিধা পায় বা তেওঁলোক 3 ঘণ্টা বহি থাকিলে ভাল ছাত্ৰ ছাত্ৰীৰ অসুবিধা হ'ব পাৰে
তেওঁলোকৰ কাৰণে কি তেওঁলোকক এঘণ্টাতে ওলাই যাব পৰা ব্যৱস্থা আছে নেকি? এইটো আপুনি মেট্ৰিক যিটো আছিলে মই যিটো আছিলে এইটো আছিলে সেইটো চেঞ্জ হোৱা নাই মানে কোনোবা মানে ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে যদি তেওঁ যাব বিচাৰে তেওঁ পৰীক্ষা কৰিও এৰি যাব পাৰে এঘণ্টাৰ পিছত সেইটো নিয়ম ষ্টেণ্ডিং তাত চেঞ্জ হোৱা নাই সেইটো চেঞ্জ হোৱা নাই কিন্তু আপুনি মই কথাটো ক'লো কি আমিতো ভাল ল'ৰা ছোৱালীৰ কাৰণে চিন্তা কৰিব লাগিব নহয় গতিকে আমি যিজন ল'ৰা ছোৱালীয়ে এঘণ্টা এৰি যাব বিচাৰে তাত 3 ঘণ্টা বঢ়াই ৰাখিলে পৰিৱেশটো মেনেজ কৰিব পাৰিবনে পৰীক্ষা কেন্দ্ৰ